দুই কিশোৰ সন্ধানহীন শোকত ভাঙি পৰিছে দুটি পৰিয়াল। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ২ নম্বৰ ধুপুৰীৰ দুই কিশোৰ সন্ধানহীন অক্ষয় নাথ আৰু হিমাক্ষী নাথৰ জ্যেষ্ঠ পুত্ৰ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ অলোকেশ নাথ, লগতে চুবুৰীয়া পেছাতে কাঠমিস্ত্ৰী ৰাজকুমাৰ চৰকাৰ আৰু চঞ্চলা চৰকাৰৰ জ্যেষ্ঠ পুত্ৰ মানিকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ শুভ চৰকাৰ। দুয়োজনৰে বয়স প্ৰায় ১৫ বছৰ। পৰিয়ালে জনোৱা মতে অলোকেশ নাথে কালি পুৱা ৬:৩০ চৰকাৰে বিতৰণ কৰা চাইকেল আনিবলৈ বঙাইগাঁৱলৈ যাম বুলি ওলাই গৈছিল। আনহাতে শুভ চৰকাৰে পিকনিকলৈ যাম বুলি ওলাই গৈছিল। কিন্তু আজিলৈ উভতি অহা নাই দুই কিশোৰ। ইফালে বিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি বিদ্যালয়তো উপস্থিত হোৱা নাছিল দুই কিশোৰ। স্বভাৱত নিৰ্জু অলোকেশ নাথৰ পিন্ধনত আছিল বগা চেক থকা মাটিয়া ৰঙৰ জেকেট, নীলা বিদ্যালয়ৰ লং পেণ্ট, ক'লা জোতা, মাটিয়া ৰঙৰ স্কুল বেগ। শুভ চৰকাৰৰ পিন্ধনত আছিল ক'লা লং পেণ্ট, বগা ক'লা চেকৰ জেকেট, ক'লা জোতা, লগতে ক'লা ৰঙৰ স্কুল বেগ। ইতিমধ্যে দুই পৰিয়ালে এজাহাৰ দাখিল কৰিছে মানিকপুৰ আৰক্ষী থানাত। কোনোবাই যদি যুৱক দুজনৰ সন্ধান পায় তেন্তে 7000245536 অথবা 7002780625 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। কি হৈছে মানে মোৰ ল'ৰা অলোকেশ নাথ কালি 6:30 বজাত মানিকপুৰ হাই ছেকেণ্ডাৰী স্কুলত ওলাই গৈছে। কৈছে কি চৰকাৰী স্কুলত চাইকেল দিব, তাতে চিগনেচাৰ মাৰবা যাব লাগে। চিগনেচাৰ মাৰবা যাই আহি বোলে আৰু ক্লাছ কৰিব। এনেকৈ ৰাতিপুৱা 6:30 বজাত ওলাই গৈছে। ওলাই যোৱাৰ পাছত ক্লাছ কৰাৰ কথা কৈছে। 3:30-4 বজাত স্কুলৰ পৰা আহি পায়। আমি ৰখি আছো, আহিব বোলে 3:30 বজাত ক্লাছ কৰিব আহিব। সন্ধ্যাৰ লাগে চাওঁ ছোৱালীটোৰ কোনো খবৰ নাই। কৈছিল চৰকাৰী চাইকেল দিব, তাতে নাম মানে চিগনেচাৰ মাৰবা লাগে। সৰুৰ পৰা ভালকে কৈ মেলি গৈছে, মাত তাত দি গৈছে। দুজন ল'ৰা আৰু তাৰ লগৰ এজন আছে, সিও গৈছে, সিটোও পোৱা নাই। তাৰ নাম সুভক নাথ আৰু মোৰ ল'ৰাটোৰ নাম হ'ল অলোকেশ নাথ। মানিকপুৰ হাই ছেকেণ্ডাৰীত ক্লাছ 9ত পঢ়ে। তাৰ বয়স 15 বছৰ। লগৰটোৰ 15 বছৰে বয়স। কিন্তু কালিৰ পৰা কোনো খবৰ নাই। তাৰ লগত মোবাইল নাই, পইচা নাই, ক'তবা গৈছে। সি যে কাম কৰিব তাৰ বয়সে হোৱা নাই। 15 বছৰ বয়সতো সি কোনো কাম কৰিব পাৰিব নহয়। কোনোবা এজন দুষ্ট চক্ৰ কৰিব পাৰে। কিন্তু মানিকপুৰ থানাত আজি এজাহাৰ এখন দাখিল কৰি আহিছো। থানাই কি একশ্যন লয় ইমিডিয়েট সিটো অনুৰোধ জনাইছো আৰু সমুদাইছো। আৰু এই নিউজটো, এই ভিডিঅ'টো যিমান মানুহে পায় পুৰা শ্বেয়াৰ কৰি দিব। কোনোবাই যদি ক'ৰবাত তাক লাগ পায় ৰাখি কেনে আমাৰ নাম্বাৰ দি আছো, নাম্বাৰ কণ্টেক্ট কৰিলে হ'ল। মোৰ নাম্বাৰটা কৈ দিয়ে। একো কাজিয়া হোৱা নাই, একো কাজিয়া। ৰাতি ভাত খাইছো, ভালে গল্প কৰিছো, ভাল কথা কৈছে। মই তাক কৈছিলো এটা তোক মোবাইল দিম, কয় বাবা মোক মোবাইল নালাগে। মই ক'লো চাইকেল দিম, কয় কি চাইকেলটো এইবাৰ মই পামেই, 3-4 দিনৰ ভিতৰত চাইকেল দিব। পুৱাই মই যাব লাগিব। পুৱাই সি মোক মাতি দিছে, উঠি দিছো। যাৰ টাইমত এৰে পৰাই উঠি গৈছে, কয় পাপা মই যাম। কিন্তু যাৰ টাইমত সি একবাৰো মুখৰ ফালে নাচাল। তাই জানে সি যে এনে কৰিব, ক'তো নাযায়, সি ঘৰতে থাকে। কোনোই নাই, কোনবাৰ ওপৰত সন্দেহ নাই। বিশেষকৈ সন্দেহ মানে কি, অলোকেশ নাথ কালি স্কুলত যাম বুলি কৈ বঙাইগাঁৱত চাইকেলৰ আনং বুলি কৈ চাইন কৰবা নেওঁ বুলি কৈ গৈছে। সেই যাই অহাই নাই কালিৰ পাৰে। অলোকেশে য'তে আছে তাতে ঘূৰি আহক। আৰু অলোকেশে যদি বাতৰিটা চাইছে, পাপা তই ঘূৰি আহ, তই ঘূৰি আহ। নমস্কাৰ, মোৰ নাম ৰাজকুমাৰ চৰকাৰ। মোৰ 2 নং ধুবুৰীতে ঘৰ। এইখন পাছফালে গাঁও, এইটো গাঁও হয় 2 নং ধুবুৰী। মোৰ ল'ৰা শুভ চৰকাৰ, তেওঁৰ বয়স 15 বছৰ বয়স। তেওঁ ক্লাছ 9ত পঢ়ি আছে, হাই স্কুলত পঢ়ি আছে। আৰু যোৱাকালি স্কুলৰ পৰা হেৰি কি বুলি কয়, খানা পিকনিকৰ নামত ঘৰত কৈছে যে আমি পিকনিকত যাম। ৰাতিপুৱা 6টা বজাত ওলাইছে। ওলাই কিনে ঘৰৰ পৰা গৈছে। আৰু অলপ পিছত এনেকৈ সিদিনা যোৱাকালিতো গম পাওঁ যে সন্ধিয়ালৈকে আহি পোৱা নাই। তাৰপিছত খবৰ লৈ কিনে চাওঁ অক্ষয় নাথৰ ল'ৰাও এক লগৰ, এইয়া আমাৰ ঘৰ আৰু এওঁৰ ঘৰো মানে পূব পশ্চিম অলপমান ওচৰতে অক্ষয় নাথৰ ল'ৰা, তাৰ নাম হ'ল এই অলোকেশ নাথ। সিও নাই, দুইজনে নাইকিয়া হৈছে। তাই হাই ছেকেণ্ডাৰী স্কুলত পঢ়ে আৰু মোৰ ল'ৰা হাই স্কুলত পঢ়ে, ক্লাছ 9ত পঢ়ে। একে বয়সৰ, 15 বছৰ ৰানিং চলি আছে। তো এনেকৈ আমি বহুত ধৰণৰ চিন্তা ভাৱনা কৰি খবৰ কৰি থানাতো জনালোঁ ছাৰক যে ছাৰ এনেকৈ ছাৰে এতিয়া কি কৰি আছে নাজানো, যেনিবা তেওঁলোকে হয়তো বিচাৰি আছে, ভাবি আছে কি হ'ব। তো এতিয়া মই এনেকৈ জনাইছোঁ যে ৰাইজে যদি কিবা
কাৰণত দেখা পায় শুভ চৰকাৰ ইয়াৰ আগতো এক্সিডেণ্ট গৈছে কয়দিনমান আগত ট্ৰেইনৰ পৰা পৰি কিনে মোৰ টকা পইচা বৰবাদ আৰু আজি এনেকৈ ৰাইজক জনাইছো যে নাম্বাৰ দিয়া থাকিব যদি কোনোবাই পাই যোগাযোগ কৰিব আৰু বাবা তুমি যদি দেখিছা গুচি আহা এই জনাইছো ৰাইজক। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।